আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ভেজেটাৰী গাঁৱৰ বুলি ল'ৰাটোৰ নাম্বাৰটো মই গম নাপালোঁ। এইফালেদি গৈ আছিল হয়তো নয়াগাঁও আৰু গোলাপাৰাৰ কেইজন ল'ৰাই আহি এই পিলপিলিটোক ধৰে যে ইয়াতে ড্ৰাগছ আছে। তেতিয়া আমাৰ মানুহখিনি বিডিবিৰ সদস্যসকলেও আহি এই পিলপিলিটোৰ পিছফালে যিটো চকা আছে সেই চকাটোৰ ভিতৰত 10টা ড্ৰাগছৰ কণ্টেইনাৰ পায় আৰু সেইখিনি পুলিচক লগে লগে ইনফৰমেশ্যন কৰোঁ মই। পুলিচে আহি এইখিনি আমাৰ ৰাইজৰ মাজত জব্দ কৰি সেইখিনি আৰু মানুহ পিলপিলি এইখিনি লৈ গৈ আছে। কিমানজন মানুহ 5জনমান আছে নেকি আৰু 2জনমান পলাইছে বুলি শুনি। বাইক 2টা, পিলপিলি 1টা আৰু মোবাইল আৰু 10টা কণ্টেইনাৰ আছে আৰু অলপ টকাও আছিল, কিন্তু টকাখিনি এজনে লৈ উদাও হৈছে। কিমান ইয়াতে আমি মানে শুনা পালোঁ যে ড্ৰাগছ ধৰিছে, আমাৰ মানে কেইজনমান ৰাইজে আটক কৰিছে। তাৰপিছত আমি আহি পেলাই চালোঁ যে 4-5জনমান আছে। তো 10টা ড্ৰাগছৰ কণ্টেইনাৰ হয় 3-4জনমান আছে ইয়াতে। আৰু যিসকলে তেওঁলোকক আহি পেলাই খেদি ধৰিছিল তেওঁলোকৰ উদ্দেশ্য আছিল আচলতে তেওঁলোকক লুটি পেলাই মানে টকাখিনি লৈ যোৱা। তো সেই মানুহখিনি আমি আটক কৰিব পৰা নাই, তেওঁলোকে আগতেই পলাই তেওঁলোকে এওঁলোকৰ পৰা কিছু টকা লৈ পেলাই আগতেই পলাই গৈছে আৰু বাকী যিখিনি ইয়াতে আছিল সেইখিনি আমি ৰাইজে কৰায়ত্ব কৰিছোঁ। আৰু তেওঁলোকক খেদি অহা মানুহখিনিক আমি পুলিচক গতাই দি পেলাই এতিয়া তেওঁলোকে মানে কথাবিলাক শুনি আছে যে কি কৰি আছে।